গুড আফটাৰনুন ফ্ৰেণ্ড। আজি মই মিনি ব্লগ এটা দি আছোঁ বহুত দিন পিছত। আপোনালোকে গোটেই ব্লগটো চাব আৰু ইয়াৰ ব্লগটোৰ মাজত এটা ছাৰপ্ৰাইজো এটা আছে। আপোনালোকে চাই থাকক, তেতিয়া গম পাব ছাৰপ্ৰাইজ এটা। সন্ধিয়া সময়ত মই অলপ বৰা বনাইছিলোঁ, খাই আছোঁ। এইটো ৰাতিপুৱা মৰ্ণিং মই কিবা পেকিং কৰি আছোঁ, সেইটোহে ছাৰপ্ৰাইজ। কি ক'ত গৈ আছোঁ চাই থাকক। আজি এক্সামটো দিয়াৰ পিছত আমি দুজন মানে ডিমাপুৰ যাম। ঘৰত কোনো নাজানে, কাকো কোৱা নাই, ছাৰপ্ৰাইজ দিম এইটোৱে মানে। কিয় গৈ আছে? A few moments later. লাৰ্ণিং পালোঁ আমি। আব্বা বাৰে বাৰে ফোন কৰি আছে, কোনো গম নাপায় আমি ঘৰত গৈ আছোঁ বুলি। লুকাই লুকাই ছাৰপ্ৰাইজ দিব কাৰণে গৈ আছোঁ। লাৰ্ণিং পাইছে, এতিয়া এক্সাইটিং হৈ আছে, কেতিয়ালৈ পাম। ডিমাপুৰ পাই গ'লোঁ, এতিয়া নামি এতিয়া ৰবা না পরে যাইস। তুমি দৌড় না, কোনো নাজানে অন কৰা। যোৱা रुको जरा सबर करो। চক খোৱা নাই আপুনি? কি চক খোৱা নাই আপুনি? নাভিজ ক'ত? খেলি আছে। চোৱা না, ধুমুহা আহিছে। কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো?